আজি যিহেতু ডিউটিৰ সময়ত ডিউটিৰ পৰা আহিলোঁ আৰু দেখিছেনে মানুহ কিমান মেলা হোৱা নিচিনা মানুহ হৈ যায় সেইখিনি সময়ত আৰু দেখিছেনে একদম তাই টেটু মাৰিব ধৰিছে তো মাত্ৰ 50 টকা এটা এনেকুৱা ধুনীয়া এটা টেটু মাৰিছে আমাৰতো অসমত হ'লেতো বহুত দাম ল'ব ন ইয়াত টেটু এটা তো তাই 50 টকাত এটা টেটু মাৰি আহিছে দাম দৰ মাৰি লৈছোঁ আৰু মাৰি পেলাই তাই চাচোন টেটু আঁকিছে মই আঁকিব নোৱাৰোঁ দিয়ক মোৰ মানুহজনে মোক টেটু আঁকিবই নিদিয়ে বকেহে কিন্তু তাই মানে মন মেলিলে যে এটা টেটু আগতো সুধি পুছি দিলোঁ দি পেলাই বোলে মানে কোৱাটো বহুত কৈছিলে কিন্তু 50 টকাতে ঠিক কৰি মানে সেইটো টেটু আঁকি লৈছে তাই তো আঁকিও হৈ গ'ল কালাৰো গৈ গ'ল সুধি পুছি লোৱা হৈছে যে কালাৰ কৰিব এনেকুৱা কি এটা কিবা এটা গোটেইখিনি সুধি পুছিয়ে কৈছে আৰু তাই সাহস চাওক নাই একদম ডিউটিৰ পৰা আহিছে এলাহে ভাগত তথাপিও তাই আকৌ বহি লৈ টেটু মাৰিছে অকণমান চিঞৰিছিলে কিন্তু নাই মই ক'লোঁ যে তেল ওলাই যাব বেয়া হ'ব কিন্তু মইতো সেয়া মইতো মাৰিবই নোৱাৰোঁ সেইকাৰণে আহি পেলাই মই খোজকাঢ়ি খালোঁ আৰু খাই পেলাই আকৌ মানুহজনো আহিলে ইয়াত দেখিছেনে কলমৌ শাক লৈ আহিছে আৰু নিগনিয়ে যিহেতু বহুত অনিষ্ট কৰিছে তো নিগনি গাঁত মাৰি আছে ইয়াত আৰু আহোঁতে ভয়ো লাগিছিলে মানুহজনে